নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি উৰুকা, এই ভিডিঅ'টো উৰুকাৰ দিনাখনই দেই। আমি উৰুকাৰ খানাটো নাখাওঁ যিহেতু সোমবাৰ। আমি ঘৰে ঘৰে ভাত সাজ খাম, কিন্তু জুই খুৱাম আমি খুৰাহঁতৰ ঘৰত। মই এতিয়া খুৰাহঁতৰ ঘৰলৈকে ওলাইছোঁ সন্ধ্যা সময়ত, গান বাজনা পূৰা বাজি আছে। এয়া খুৰাহঁতৰ ঘৰত পালোগৈ। এয়া জুই ধৰি থৈছে খুৰাই, আৰু অলপ দেৰি পিছতে মুনুৱে আনিলে চাহ, খুৰাহঁতৰ বোৱাৰীজনীয়ে। আমি গোটেইকেইজনীয়ে মিলি চাহকাপ খাই লৈছোঁ জুইৰ ওচৰতে। তাৰ পাছতে আৰু আমি ঘৰলৈ গুচি আহিম, ঘৰতে ভাত সাজ খাম। যিহেতু সোমবাৰ আমি নিৰামিষ খাওঁ, সেয়েহে তাৰ মাজতে আমাৰ ওচৰৰে এজন ভিনী আহিলে। ভিনীয়ে একদম মানে প্ৰতি বছৰে উৰুকা দিনাখন ফুৰে প্ৰতি ঘৰতে। ধুনীয়াকৈ নাচিছে, অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, স্মৃতি হিচাপে থাকি যাব। আৰু আমাৰ খুৰাহঁতৰ ল'ৰাটোৱে উৎপলে মানে তাৰ বম বুলিয়ে কয়নে কিয়েনে মই ভালকৈ নাজানো দেই, ল'ৰা ছোৱালীকেইটাক ফুটাবলৈ সেয়া চাওকচোন কিমান ধুনীয়া লাগিছে, একদম ফুটিছে আৰু ভাল লাগিছে। সিহঁতে বহুত ফূৰ্তি কৰিছে। আৰু এয়া হ'ল পিছদিনাখন, মানে বিহু দিনাখনৰ খানাৰ কাৰণে যোগাৰ কৰিছোঁ দেই। উৎপল আৰু দাদাই বজাৰ কৰি আনিলেগৈ, আৰু বজাৰ কৰি অনাৰ পিছতে এয়া আমি খুৰাহঁতৰ ঘৰতে খানাটো খাম। মানে চবেই ভাগে ভাগে কাম কৰি আছোঁ। সি পানী আনিছে, তাৰপৰা যা যোগাৰ কৰি দিনতে ভাত সাজ খাম মিলা প্ৰীতিৰে সকলোৱে। বিহু ভাত সাজ এয়া যোনেও বনাইছে, মানে খুৰাহঁতৰ জোৱাইক আৰু যোনেও বনাইছে, খুৰীয়ে বনাইছে এয়া মাংস। আৰু আমি পাচলি চাচলি কাটি কৰি দিলোঁ ধুনীয়াকৈ, খুৰীয়ে বনাইছে। এয়া মাছৰ আঞ্জা হ'ল, মাছ আৰু শাক দি টেঙা, আৰু এয়া মাংস বনাই আছে। বাকী সকলোকে আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টি চাব। আৰু এই গোটেই মিলা প্ৰীতিৰে ভাত সাজ খাই ভাল লাগে নহয় জানো। সোমবাৰ দিনটোত আমি নাখালোঁ বাৰু, ঘৰে ঘৰে খালোঁ, যিহেতু আমি সোমবাৰে নিৰামিষ খাওঁ। এয়া হৈ গ'ল ভাত, অকণ অকণ দেখাই দিছোঁ। এয়া মাংস, আৰু এয়া যোনে যে বনাইছিলে জ্বলা ভাজি, আৰু এয়া মাটি দাইল আৰু কাঠআলু। এতিয়া ল'ৰা ছোৱালীকেইটাক আগতীয়াকৈ ভাতকেইটা খুৱাই ল'ব লাগিব নহয় জানো, তাৰপিছতহে আমি ডাঙৰবিলাকে খাব পাৰিম। আৰু বাকী সিহঁতক আগত খুৱাই কৰি ল'লে, আৰু ল'ৰা ছোৱালীকেইটাক খুৱাই কৰি আজৰি কৰি ল'লে নিশ্চিন্ত। আৰু গোটেইকেইটাকে বহাই দিছোঁ আমাৰ ঘৰৰ। বাকী সিহঁতক আৰু এতিয়া ভাত দি যাম। আমি আজি কলপাততে ভাত খাম। এয়া কাটি আনি দিলে দাদাই, গোটেইকেইটাকে মানে ধুনীয়াকৈ বহাই কৰি আৰু মই পাত দি গৈছোঁ, আৰু বাকী ভাগে ভাগে দিব। আৰু আপোনালোকে চাবচোন, আমাৰ মানে কোনো কথা নাই, সকলোৱে মিলা প্ৰীতিৰে মানে গোটেই দি যাওঁ। এয়া নবৌৱে ভাত দি গৈছে প্ৰথমতে, মই এয়া পাতকেইখন দি লওঁ, তাৰপিছতে আৰু দি থাকিম, আপোনালোকে চাব। সকলোৱে আৰু এনেধৰণে আমি মাঘৰ বিহুৰ দিনাখন ভাত সাজ খালোঁ। আপোনালোকে বাৰু খালেনে বাৰু? আমাৰ ইয়াত ভেলাঘৰ সজা নাই দেই, পাল এখনে তৰি আৰু তাতে জুই ফুৱালোঁ খুৰাহঁতৰ তাতে। এয়া দেখিছে নহয়, খানাটোতো ইয়াতে খালোঁ। এয়া উৎপল আৰু দাদাই মাংস বাতিত সজাই আছে ধুনীয়াকৈ, তেতিয়া দিগদাৰ নাই আৰু, বাতি এটা নি মুখৰ আগেগে দি দিলেই হ'ল। আৰু এয়া মই এতিয়া মাংস দিবলৈ লৈছোঁ, নবৌৱে এয়া ভাত দিয়া আছে, আৰু বাকী দি থাকিম। আৰু আপোনালোকে কোন কোন ঠাইৰ পৰা মোৰ ভিডিঅ' চাই জনাবচোন। আপোনালোকেও এনেধৰণে খানাত মানে ভোজ ভাত খালে আগত ল'ৰা ছোৱালীবিলাকক দি লয়নে, বা এনেও খালেও মানে ভাত যদি সকলোৱে মিলি খাওঁ, তেতিয়া ল'ৰা ছোৱালীবোৰকে আগত খুৱাই লওঁ ভাত, তাৰপিছতহে ডাঙৰবিলাকে খাওঁ। এয়া ভাইটিয়েও দি আছে গিলাচ পানী খাবলৈ। আমাৰ ওচৰৰে বৌ এগৰাকীও আছিলে, সেই বৌ পানী দি আছে খাবলৈ। পুৰা দেখিছে নহয়, একদম ভাগে ভাগে আমি লাগি গৈছোঁ, আৰু দি যাওঁ। আৰু সোনকালে খাই কৰি আজৰি হ'বও লাগে, সময়ো হ'ল, ভাত খোৱা সময় 2টামান বাজিলেই। এয়া আপোনালোকে চাই থাককচোন বাৰু, আৰু কি কৰোঁ আপোনালোকক দেখাম। আৰু যদি ভিডিঅ'টি চাই কেনেকুৱা পাইছে জনাব, আৰু ভাল লাগিব তেতিয়া কমেণ্ট এটা কৰি। ল'ৰা ছোৱালীকেইটাক ভাত খুৱাই আজৰি কৰি আমিও বহিলোঁ। তাৰ আগত বাৰু আৰু এটা
ভাগ দিছিলোঁ, এইটো ভিডিঅ' কৰিবলৈ থাকি গ'ল। এতিয়া আমিও বহিছোঁ, আমি লাষ্টত খাইছোঁ একেবাৰে দেই। আমি খাই থাকোঁতে আৰু এজন আমাৰ ওচৰৰে দাদা আহিলে, এয়া তেখেতকো এয়া ভাত দিছে। ক'ৰবাত গৈছিলে, আহি পোৱা দেৰি হ'ল। ভাত খাবলৈ বাৰু আমি মাতিছিলোঁ, তেওঁ আহি পোৱা দেৰি হ'ল। এয়া এতিয়া ফুটবলো দিছে, তৰাইও দি দিছে। আমি যিহেতু বহি গ'লোঁ ভাত খাবলৈ, তাৰপিছতে আমি আৰু খাই লওঁ। বাৰু আপোনালোকে বাৰু খানাটো খালেনে বাৰু জনাবচোন। আমাৰ মাঘৰ বিহু খানাটো আমি এনেদৰেই পালন কৰিলোঁ পৰিয়ালৰ লগত। বাকী আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পালে আমাৰ জনাবলৈ কিন্তু নাপাহৰিব। এতিয়া মই সামৰি দিছোঁ। আপোনালোকে ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আগলৈও আপোনালোকে মৰম দি যাব বুলি আশা কৰিছোঁ।